নমস্কাৰ আপোনালোকৰ চেনেললৈ আমি অশেষ ধন্যবাদ দিছোঁ। নিখিল ৰাভা জাতীয় পৰিষদৰ জন্ম 1926 চনত হৈছিল গোৱালপাৰা জিলাত আৰু আহি আজি আৰু এবছৰ পিছত শতবৰ্ষ ভৰি দিছেহি আৰু এই শতবৰ্ষ ভৰি দিয়া সংগঠনটিৰ অহা 26 চনৰ জানুৱাৰীৰ ফালে শতবৰ্ষ উদযাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছে ওদালগুৰি টংলাত আৰু আজি কুকুৰাঘাটা স্থিত ৰাভা কালচাৰেল ভৱনত অভ্যৰ্থনা সমিতি গঠনৰ সম্পৰ্কে এখন আলোচনা হয়, য'ত নেকি এই জিলাখনৰ ৰাভা জাতীয় সকলোকেইটা সংগঠনে উপস্থিত থাকে আৰু সকলোৰে মানে সৰ্বসন্মতভাৱে ইতিমধ্যে যি সিদ্ধান্ত লোৱা হৈছিল অভ্যৰ্থনা সমিতি গঠনত সেই আজি গঠন হ'ব আৰু ইতিমধ্যে হৈছে। অলপ পিছত আপোনালোকৰ চেনেলৰ যোগেদি গম পাব। প্ৰেচিডেণ্ট ইতিমধ্যে মানে অসম চৰকাৰৰ মানে অধ্যক্ষ এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক মানে তেওঁ সন্মতি প্ৰদান কৰিছে। তেখেতে আজি বিশেষ কামত মধ্যপ্ৰদেশলৈ যাবলগীয়া হোৱাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে আৰু এই শতবৰ্ষ উদযাপনৰ লগত এগৰাকী উপদেষ্টা হিচাপে মঙলদৈ ওদালগুৰি সমষ্টিৰ MP তেখেতো মুখ্য উপদেষ্টা হিচাপে থাকিব আৰু তেওঁলোকক ৰখাৰ স্বাৰ্থৰ এটাই যে দৈমাৰী ছাৰৰ যোগেদি অসমৰ চিফ মিনিষ্টাৰ শতবৰ্ষ উপস্থিত থাকিব লাগিব আৰু তাৰ লগে লগে শইকীয়া ছাৰৰ যোগেদি আমি দিল্লীৰ যিকোনো মানে মন্ত্ৰী আমাৰ শতবৰ্ষ যাতে উত্থাপন কৰিব পাৰোঁ সেইটোৰ স্বাৰ্থতে আমি তেওঁলোকক এই দায়িত্ববিলাক দিছোঁ আৰু তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। ইতিমধ্যে গাঁও সভা সমিতিবিলাক পাতি থকা হৈছে। সকলো ৰাইজে উৎসাহেৰে সৈতে মানে আমাক সমৰ্থন জনাইছে, ৰাইজে উৎসাহেৰে সহযোগ আগবঢ়াব। এই কথাটো আমি জানিও নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি হিচাপে নহয়, ওদালগুৰি জিলাৰ এগৰাকী সদস্য হিচাপে আমি নিশ্চয় আনন্দিত আৰু গৌৰৱান্বিত যে নিজৰ জাতিটো সকলোৱে একেলগে সেৱা কৰাৰ, একেলগে সংগ্ৰামত মিছিলত থিয় হোৱাত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তাৰ লগে লগে আপোনালোকে চেনেললৈ আমি শতবৰ্ষৰ কাৰণে যিবিলাক কাৰ্যসূচী ল'ম সেই কাৰ্যসূচীবিলাকত চেনেলৰ যোগেদি প্ৰচাৰ কৰি আমাক আপোনালোকে হাত উজান দিব আৰু তাৰ বাবে অনুৰোধ ৰাখি বক্তব্যখিনি সামৰিছোঁ। ধন্যবাদ। নাই, যোৱাকালি চাওক আমি আমাৰ হেড অফিচ যেতিয়া গুৱাহাটীত আছিলে তাত আমি যোৱাকালি এক্সিকিউটিভ আলোচনা কৰিছোঁ যে অভ্যৰ্থনা সমিতি আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট একেলগে আমি আমাৰ কামখিনি আমি আমি বুৰঞ্জী সন্মিলনত থাকিব, মানে তাৰ লগে লগে সাহিত্য সংস্কৃতি থাকিব আৰু ছাত্ৰ ছাত্ৰী যিহেতুকে আমাৰ এটা সংগঠন আছে তেওঁলোকৰো একদিনীয়া যিকোনো সময়ত আমি প্ৰগ্ৰেম ৰাখিম। মহিলা সমিতিৰো উত্তৰণৰ ক্ষেত্ৰত আমি কথা পাতিম আৰু তাৰ লগে লগে ৰাজনীতিৰ উত্তৰণ যদি কৰিব পৰা যায় 2026 চনত ৰাভাসকলে কি পদক্ষেপ ল'লে ৰাজনৈতিক পক্ষখনত ইয়াৰ বলিষ্ঠ মানে চিত্ৰ দাঙি ধৰিব পৰা যায় তাৰো চিন্তা নিখিল ৰাভা জাতীয় সদস্যই কৰিছে। ৰাইজলৈ আহ্বান আমি ইতিমধ্যে গাঁও সভাবিলাকত আমি জনাইছোঁ যে সকলোৱে ধন জন মন প্ৰাণ দি পেলাই সহযোগ কৰিব লাগে আৰু যিহেতুকে এটা ঐতিহ্যমণ্ডিত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শক্তিশালী সাংস্কৃতিবান এটা জাতি, গতিকে ইয়াৰ শতবৰ্ষ অধিৱেশনখনত সকলো ফালৰ পৰা তেওঁলোকে সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।